মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ নং ৪ শাক-পাচলিৰ বাগিচা পাঠটোৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। অনুশীলনী তৰ লিখা ক দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা। দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখিব কৈছে। চাই লোৱা, মই উত্তৰটো লিখি ৰাখিছোঁ। তৰ দুবিধ কেঁচাই খোৱা পাচলিৰ নাম হ'ল গাজৰ আৰু বিট। খ নম্বৰ দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা। বাৰিষা কালত পোৱা পাচলিৰ নাম লিখিব কৈছে। মই উত্তৰটো লিখি ৰাখিছোঁ, চাই লোৱা। দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ'ল কোমোৰা, জিকা। গ নম্বৰ দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰ দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ'ল ফুলকবি আৰু গাজৰ। ঘ মাহজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ মাহজাতীয় শস্য দুবিধৰ নাম হ'ল মটৰ মাহ, মচুৰ। ঙ নম্বৰ তেলজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ তেলজাতীয় শস্য দুবিধৰ নাম হ'ল সৰিয়হ আৰু তিল। ছ নম্বৰ ধানজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ ধানজাতীয় শস্য দুবিধৰ নাম হ'ল আহু আৰু বাও। দ্বিতীয় ছ নম্বৰ মছলাজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ মছলাজাতীয় শস্য দুবিধৰ নাম হ'ল জিৰা আৰু ধনিয়া। জ দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা। উত্তৰ দুবিধ খেতিৰ সঁজুলিৰ নাম হ'ল নাঙল আৰু কোৰ। ২ নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। তলত যে প্ৰশ্নবিলাক দিয়া আছে, এইটো শুদ্ধ নে অশুদ্ধ এইটো আমাক লিখিব কৈছে। মই লিখি ৰাখিছোঁ, তোমালোকে চাই লোৱা। মই পঢ়ি দি আছোঁ। ক খেতি কৰিবলৈ প্ৰথমে মাটিডৰা ভালকৈ চহাব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ। খ ঘেঁহু অসমৰ প্ৰধান শস্য। এইটো কি হ'ব? উত্তৰটো অশুদ্ধ। গ সৰিয়হ এবিধ মাহজাতীয় শস্য। সৰিয়হ এবিধ মাহজাতীয় শস্য নে? এইটো কি হ'ব? অশুদ্ধ। সৰিয়হ এবিধ মাহজাতীয় শস্য নহয়। ঘ আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। আজিকালি মাটি চহ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ। ঙ নম্বৰ খেতি-বাতি কৰি বহু লোকে জীৱিকা নিৰ্বাহ কৰে। এইটো কি হ'ব? শুদ্ধ। তাৰপিছত আমাক কি প্ৰশ্ন দিয়া আছে? ৩ নম্বৰ ধান খেতি কৰিবলৈ হ'লে কি কি কৰিব লাগে? উত্তৰ ধান খেতি কৰিবলৈ প্ৰথমে মাটিডৰা চহাব লাগিব। তাৰ পাছত মাটিডৰাত বীজ সিঁচিব লাগিব। উপযুক্ত পৰিমাণে সাৰ আৰু পানী দিব লাগিব। তাৰপিছত ৪ নম্বৰ কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয়? উত্তৰ বিদ্যুৎ বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ, পুখুৰী আৰু নলী-নদৰ পৰা পানী নি খেতি পথাৰত যোগান ধৰা হয়। ৫ নম্বৰ শীতল ভঁৰাল কি? শীতল ভঁৰালত কি কি খাদ্যবস্তু ৰখা হয় আৰু কিয় ৰখা হয়? উত্তৰ সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক-পাচলি, ফল-মূল আদি নিৰ্দিষ্ট উচ্চতাত শীতল কৰি ৰখা হয়। এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল। শীতল ভঁৰালত ফল-মূল, শাক-পাচলি, মাছ-মাংস, কৃষিজাত শস্য আদি খাদ্যবস্তু ৰখা হয় যাতে এইবোৰ সোনকালে নষ্ট হৈ নাযায়।